যা খোজকাঢ়ি যা সেইফালে আইতা ওচৰত যোৱা কি খবৰ কোৱা ভালনে মোৰ ভাল কোৱা ভালকে থাকিবা কোৱাচোন লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা See you. Hello everyone, welcome back to my channel. আৰু এয়া দেখিছে মোৰ ভতিজীজনীয়ে হাই কৈ এবাৰ টোপনিয়ে যাব মে মাহত যেকেদিন বহুত গৰম পৰি আছিল বাহঁতে ক'লে বল আমি ফুৰি আহোঁ চ' ময়ো না নক'লোঁ আৰু আমি মাহঁতৰ লগত ভিনদেউহঁতৰ লগত গোটেইবিলাকে ফুৰিবলৈ ওলালোঁ প্ৰকৃতিৰ এই মনোমোহা দৃশ্যবিলাক দেখিবলৈ আজিকালি বহুত কমেই পোৱা গৈছে আমি এইবিলাক চাবলৈ হ'লে বহুত দূৰলৈকে যাব লগা হয় আৰু এয়া আমি গৈ আছোঁ বেলগুৰি মানে এই জায়গাটো হৈছে ৰাণীৰ ফালে যদি আমি ৰাণী ৰাস্তাৰে যাওঁ তেতিয়াহ'লে ৰাণী ক্ৰছ কৰিবলৈ এই ৰাস্তাটো পোৱা যায় আৰু যদি বৰিহাট হৈ যাওঁ তেতিয়াহ'লে বৰিহাটৰ ফালে ভিতৰে সোমাই দিব লগা হয় আৰু আমাৰ আলহী আছে যিহেতুকে এই গৈছিলোঁ বহুত দিন যোৱা হোৱা নাছিলে চ' সেইকাৰণে জায়গাবিলাক কিবা বেলেগ লাগিছে আৰু এনেকুৱাও হৈছে যে আমাৰ গাঁৱৰ হওক চহৰৰ হওক যিবিলাক ৰাস্তা সেইবিলাক বহুত মানে এডভান্স হৈ গৈছে সেইকাৰণে গছ বন কাটি শেষ কৰিছে আৰু ইয়াতে কৰা নাই কাৰণে আমাৰ মানে জায়গাখিনি বহুতেই বেছি ভাল লাগিছে আগতে হয়তো সেই অনুভৱটো আমাৰ কৰা নাছিলোঁ কিন্তু এতিয়া আমি সেইটো অনুভৱ কৰিব পাৰিছোঁ যে এইখিনি জায়গা কিমান ধুনীয়া হৈ আছে এতিয়াও আৰু এই পাহাৰবিলাক যে দেখিছে এই এখন পাহাৰ পাৰ হ'লে চাগে বেছি মই নাজানো কিন্তু অলপ দূৰ গ'লে আমি মেঘালয় বৰ্ডাৰটো তাতে পাওঁ গৈ পেলাই ইমান যে ভাল লাগিছে ইমান ধুনীয়া বতাহ মানে কোনো এচিৰ লগত তুলনা কৰিব নোৱাৰি মোৰ ভতিজী আৰু ভাগিন সিহঁত দুটাই যে ইমানেই বেছি ভাল পাইছে ইমান মুকলি জায়গা পাইছে বেচেৰি তাই এতিয়া শুই আছে উঠাৰ পিছত চাবচোন আপোনালোকে তাই কেনেকুৱা কৰিছে আৰু এয়া মোৰ ভাগিনটো আৰু মোৰ বা আৰু সিহঁতেও ভাল পাইছে মানে ভাগিনটোৱে ভাবিছে যে ইমান ধুনীয়া জায়গা মানে ক'ৰবাত ফুৰিব গ'লে বেলেগ কথা দূৰৰ জায়গাত কিন্তু ইমান ওচৰতে যে ইমান ধুনীয়া এটা জায়গা আছে মানে ভাবিবই নোৱাৰি আমাৰ টিকলিজনী মোৰ ভতিজী তাই বৰ্তমানলৈকে গমে পোৱা নাই যে আমি ক'ত আছোঁ কাৰণ তাই গাড়ীখনত উঠাৰ পিছতে টোপনি গুচি গ'ল আৰু এতিয়ালৈকে সাৰ পোৱা নাই যেতিয়া তাই উঠিছিল উঠি পেলাই ইমান ধুনীয়া এটা জায়গা দেখা পাইছে আমাৰ ঘৰত ডাঙৰ চোতাল আছে যদিও এনেকুৱা মুকলি জায়গা তাই এতিয়ালৈকে দেখা পোৱা নাই তাইৰ বয়স কেৱল 2 বছৰ দূৰ জায়গাত সেনেকৈ তাইক লৈ যোৱা হোৱা নাই যিহেতু তাই এইখিনি দেখি পেলাই ইমানেই বেছি ভাল পাইছে ইমান মুকলি জায়গা মানে তাইক কি কৰিম কি নকৰিম সেনেকুৱা কৰি আছিলে আৰু আমি যদি কোলাত ল'ব মাতিছোঁ তাই এবাৰো অহা নাই তাই কেৱল দৌৰি আছে এয়াই হয় সকলোৱে আমি প্ৰকৃতিক ভাল পাওঁ ভাবকচোন যদি আমি ঘৰত চোতালখন ইমান ডাঙৰ পাই পেলাইও যিহেতুকে আমাৰ গাঁৱৰ জায়গা হয় গাঁৱৰ ঠাইতো যদি ইমান জায়গা পোৱাৰ পিছত এনেকুৱা ঠাইবিলাক আমাৰ বহুত বেছি ভাল লাগে তেতিয়াহ'লে যিসকল মানে ল'ৰা ছোৱালীয়ে ফ্লেটত থাকে তেওঁলোকৰ আৰু কিমান বেছি ভাল লাগিব বা তেওঁলোকে কিমান বেছি মিছ কৰে এনেকুৱা ধৰণৰ জায়গাবিলাক
ভিডিঅ'টো ভাল লাগিছে কোৱা তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পেহী চেনেলটো সাবস্ক্রাইব কৰিব কেলে দিয়া